পাহাৰ চাই পিনি নাভাবিব যে এইটো হৈছে নেপালত মই আছোঁ। নেপালত নহয়, নেপালৰ অৱস্থাটো ইমান বেয়া হৈছে, আগৰ PM-কো ধুলাই মাৰিছে। আচ্ছা, এইবিলাক পাপৰ ধৰণ চবকে ঘূৰাই দিব লাগিব। বহুত বেয়াকৈ মাৰিলে, আৰু মাইকী মানুহ এটাক বহুত বেয়াকৈ মাৰিলে। নেপালৰ অৱস্থা বহুত বেয়া। বিশেষকৈ আমাৰ ভাৰতৰ বা অসমৰ পৰা কোনোবাই যদি নেপালত চিকিৎসা কৰিবলৈ যায়ও নাযাব। অৱস্থা অতি বেয়া। আৰু এইবাবে মই আছোঁ অৰুণাচলত, এইটো একো মই নেপালত নহয় আছোঁ। ব'লক চাওঁ আৰু কি হৈ আছে, আগক কেনেকৈ মাৰি আছে আৰু কি কথা। আচলতে অতি দুখ লগা কথা ক'ব গ'লে, মাইকী মানুহ যোনজন আছিলে সেইজনকো বহুত বেয়াকৈ মাৰিলে। চৰকাৰৰ মানুহ আছিলে। মই ভাবোঁ এনেকৈ মৰাটো উচিত হোৱা নাই। বিশেষকৈ এনেকৈ যোনেই হওক, এটা মহিলা মানুহক এনেকৈ মতা মানুহৰ হাত তোলাটো মই বিশেষকৈ ভাল পোৱা নাই। আৰু নেপালৰ মানুহখিনি অলপ চাইকো টাইপৰ নিচিনা মই বুজি পোৱা নাই। যি ভুল কৰিছে সেইটো ভুলৰ পৰিমাণটো এটি বহিম বুলি কৈছে, বহিব আলোচনাটো কৰিম বুলি কৈ আছে, নকৰে এটি মানে ভাঙি টট কৰি পিনি একদম বৰবাদ কৰি দিয়ে, এটি বেছি ভাল পাই আছে। ব'লক চাওঁ আৰু কি ঘটনা হৈ আছে, সকলো ভিডিঅ' এক্সিপ নকৰাকৈ চাই থাকক। আচলতে নেপালত PM-এ ইস্তফা দিয়াৰ হোৱাই নাই। তেখেতে আৰু এটা এই চৰকত বহি PM হ'লেই, চাইছে নাই ভিডিঅ'টো? PM হ'লেই কি ক'বা, নেপালৰ চাইকো টাইপৰ নিচিনা, বুজিছে? নেপালৰ মানুহখিনি আচলতে দিমাগটো অলপ বেয়া আছে। যাহা তাহ ঘৰ গৈ পিনি মানুহৰ বডি ব্ৰা হাফেন চব কেলা উঠাই লৈ আহিছে। কেলা নেপালৰ মানুহখিনি কেলা অলপ দিমাগটো কম আছে। মানিছোঁ আপোনালোকৰ এপবিলাক ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামবিলাক আঁতৰাই দিছে। এতিয়া আপোনালোকে আন্দোলন কৰিছে, এইটো খোল খাই যাব। আৰু PM-এটো ছাছপেণ্ড কৰিলে, আৰু PM-টো ইস্তফা দিলেই। কোনটি আপোনালোকে সুপ্ৰিম কোৰ্টো জ্বলাই দিলে, অতি সোনকালে চলাই দিলে, মানে কি ক'ম আৰু। তো সকলোৱে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব। নেপালৰ অৱস্থাটো অতি সোনকালে নাযাব। আৰু মই এতিয়া গাড়ী চলাই পিনি মই ডিউটি কৰি আছোঁ আৰু ভিডিঅ' বনাই আছোঁ। সময়ৰ বুলি গাড়ী চলাই আছোঁ, ভিডিঅ' বনাই আছোঁ। বহুত কষ্টকৈ এতিয়া ভিডিঅ' নবনালোঁ নহয়, টাইম মানে পোৱাগৈ নাই। সেইটো বাবে ভিডিঅ' যদি পাইছে শ্বেয়াৰ কৰি দিব, আৰু ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব।